চাবুৱাৰ ডংগৰচুক প্ৰাথমিক বিদ্যালয়ৰ এক ব্যতিক্ৰমী পদক্ষেপে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। ছাত্ৰ ছাত্ৰীক জীৱনমুখী শিক্ষাৰে সমৃদ্ধ কৰাৰ প্ৰয়াস কৰা হৈছে। কণ কণ ছাত্ৰ ছাত্ৰীয়ে সোণোৱালী পথাৰত কাটিলে ধান। উল্লেখযোগ্য যে এই বিদ্যালয়খনৰ সদ্য ৰাজ্যিক শিক্ষক বঁটা প্ৰাপক গুণীন্দ্ৰ গোহাঁইৰ নেতৃত্বত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক কেৱল বিদ্যায়তনিক শিক্ষাই নহয়, জীৱনমুখী ব্যৱহাৰিক জ্ঞানেৰে সমৃদ্ধ কৰাৰ নিৰলস প্ৰয়াস অব্যাহত আছে বহু বছৰ জুৰি। চুলি কটা, ফল মূলৰ পুলি, শাক পাচলি ৰোৱা, বজাৰত ফচল বিক্ৰী কৰা আদি ব্যৱহাৰিক জ্ঞানেৰে সমৃদ্ধ এইসকল ছাত্ৰ ছাত্ৰীক এইবাৰ শিক্ষা দিয়াৰ প্ৰয়াস কৰা হয় পথাৰত ধান কটাৰ। তদুপৰি বিভিন্ন প্ৰজাতিৰ ধানৰ বীজৰ লগতো পৰিচয় কৰি দিয়াৰ প্ৰয়াস কৰা হয়। বৰ্তমান নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লোৱাৰ সময়তে ভৱিষ্যতৰ এইসকল মানৱ সম্পদক কঠিন জীৱনৰ প্ৰত্যাহ্বানৰ লগত মুখামুখি কৰিব পৰাকৈ প্ৰস্তুত কৰা বিদ্যালয়খনৰ এই ব্যতিক্ৰমী পৰিকল্পনা এতিয়া সচেতন লোকসকলৰ ভূয়সী প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।